কাইলৈ দিনটোৰ পুৱা 7 বজাৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ভোট গণনা প্ৰক্ৰিয়াৰ অন্তত যিজন প্ৰাৰ্থীয়ে জয় হ'ব তেওঁলোকে কিন্তু বিজয় উৎসৱ পালন নকৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা কঠোৰ নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে। ভোট গণনাৰ প্ৰক্ৰিয়াৰ মাজতে বিজয় লোকসকলে, বিজয় প্ৰাৰ্থীসকলে অথবা বিজয় দলসমূহে কেতিয়াও উদযাপন নকৰিব, বিজয় উৎসৱ উদযাপন নকৰিব কাইলৈৰ দিনটোত, কিয়নো দেশৰ এতিয়া সংকটৰ সময়, এতিয়া বিজয় উৎসৱৰ সময় নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ কঠোৰ নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে। ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কাইলৈ 11 মে আৰু 11 মে পুৱা 7 বজাৰ পৰাই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে। আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচন ফলাফল ওলোৱাৰ পাছত উদযাপন নকৰিব বিজয় উৎসৱ। দেশৰ এই সংকটৰ সময়ত বিজয় উৎসৱ উদযাপন কৰাটো সমীচীন নহয় বুলি মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহ'ব কোনো উৎসৱ, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সেনাবাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে আৰু এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সৈতে থিয় হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ বিজয়তো কোনো বিজয় উল্লাস কৰিব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ চলিছে চৰ্চা। কিন্তু কাইলৈ 11 মে আৰু 11 মেৰ দিনটো পুৱা 7 বজাৰ পৰাই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব সমগ্ৰ ৰাজ্যজুৰি। সমগ্ৰ ৰাজ্যৰ কেইবাখন জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কাইলৈৰ দিনটোত পুৱাৰ ভাগৰ পৰাই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই ভোট গণনা প্ৰক্ৰিয়া পাছত যিসকল প্ৰাৰ্থী বিজয়ী হয়, বিজয়ী প্ৰাৰ্থীসকলে পূৰ্বৰ দৰে বিজয় উল্লাস কৰিব নোৱাৰিব, কিয়নো ভাৰতৰ এই সংকটৰ সময়, ৰাষ্ট্ৰৰ এই সংকটৰ সময়ত সীমান্তত এতিয়া দেশৰ সেনাবাহিনীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। নিজৰ সেনাবাহিনীয়ে দেশৰ জনতাৰ স্বাৰ্থত এতিয়া নিজৰ জীৱন উচৰ্গা কৰি যুদ্ধলৈ গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া নিৰ্বাচনৰ বিজয় উল্লাস অথবা অন্যান্য যিকোনো উৎসৱ উদযাপন কৰিব নোৱাৰিব। তাৰ পৰিৱৰ্তে এই বিপদৰ সময়ত সকলোকে একগোট হ'বলৈ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো একাষৰীয়া কৰি থৈ এতিয়া সকলোকে ভাৰতীয় হিচাপে থিয় দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা পৰিলক্ষিত হ'ল। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, কিয়নো কাইলৈ 11 মে পুৱা 7 বজাৰ পৰাই ভোট গণনা প্ৰক্ৰিয়া আৰু পুৱা 7 বজাৰ পৰাই ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰু তাৰ পাছতে যিসকল প্ৰাৰ্থী বিজয়ী হ'ব, বিজয় প্ৰাৰ্থীসকলে বিজয় উৎসৱ উদযাপন নকৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিয়নো দেশ এতিয়া সংকট কালত, কিয়নো দেশ এতিয়া সংকটমুক্ত নহয় আৰু পাকিস্তানৰ বিৰুদ্ধে এতিয়া গোলা বাৰুদেৰে যুঁজিবলৈ সাজু হৈ আছে দেশ। আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ যিসকল অতন্দ্ৰ প্ৰহৰী সেনানী, অতন্দ্ৰ প্ৰহৰীসকলে এতিয়া ভাৰতৰ হৈ, সৰ্বসাধাৰণ জনতাৰ হৈ যুঁজ দিবলৈ আৰম্ভ কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই যুঁজ দিয়াত ভাৰত যদিও বিজয় সাব্যস্ত হ'ব, কিন্তু ভাৰতৰ বহু সেনানীয়ে জীৱন উচৰ্গা কৰি দেশ মাতৃৰ ৰক্ষাৰ বাবে এতিয়া যুঁজ দিবলৈ আগবাঢ়ি গৈছে। তেনে পৰিপ্ৰেক্ষিতত বিজয় উৎসৱ, আনন্দ উৎসৱৰ সময় নহয়, এয়া দেশৰ সৈতে থিয় হোৱাৰ সময়। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব যদিও বিজয় উৎসৱ পালন কৰিবলৈ এক প্ৰকাৰ পালন নকৰিবলৈ নিৰ্দেশ এক প্ৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আনফালে কেৱল বিজয় উৎসৱেই নহয়, অন্যান্য সকলো উৎসৱ বাতিল কৰাৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উদযাপন নকৰিব বিজয় উৎসৱ, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশ। দেশৰ এই সংকটৰ সময়ত বিজয় উৎসৱ উদযাপন কৰাটো সমীচীন নহয়। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহ'ব কোনো উৎসৱ, পঞ্চায়ত নিৰ্বাচনৰ বাবে নহ'ব বিজয় উৎসৱ, এই কথাও স্পষ্টকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে। সেনাবাহিনীৰ জোৱানসকলে দেশৰ বাবে জীৱন ত্যাগ কৰিছে, সৰ্বসাধাৰণ জনতাৰ বাবে জীৱন ত্যাগ কৰিবলগীয়া হৈছে আৰু এই সময় উদযাপন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনানীসকলৰ সৈতে থিয় দিয়াৰ সময়। পঞ্চায়ত নিৰ্বাচনৰ বিজয়ত কোনো বিজয় উল্লাস অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যত, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাইছোঁ। মন্তব্যৰ পাছত পুনৰ সবিস্তাৰে বিস্তৃত খবৰ জনাই থাকিম। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব,
ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্য।